ইণ্ডিয়ানছৰ অনুৰাগীসকলৰ বাবে দুখবৰ। তেওঁলোকে আৰু মুম্বাই ইণ্ডিয়ানছে এই বছৰৰ চলিত IPL-ত প্লে-অফত যোগ্যতা অৰ্জন কৰিব নোৱাৰে। KKR-ৰ বিৰুদ্ধে নিৰাশাজনক প্ৰদৰ্শন আগবঢ়াই 24 ৰানত নিৰ্লজ্জ আত্মসমৰ্পণ কৰে। কালিৰ খেলখনৰ উল্লেখযোগ্য বিষয়টো আছিলে যে এখন T20 মেচত দুয়োটা ইনিংছতে 20টাকৈ উইকেট পতন হোৱা খুব কমেইহে দেখা যায়। বৰ্তমান সময়ত T20 বুলিলেই বেটছমেনৰ অধিপত্য চলে। সেই বেটছমেনৰ অধিপত্য চলা মেচ এখনত বলাৰে বেটছমেনক নাকি লগাই প্ৰথম ইনিংছত KKR আউট হয়। 169 ৰানত অল আউট হয় KKR, য'ত জসপ্ৰীত বুমৰাহে 3টা সুন্দৰ প্ৰদৰ্শন কৰিলে। জসপ্ৰীত বুমৰাহে 3টা উইকেট দখল কৰে। লগতে শ্ৰীলংকান পেচাৰ নুৱান থুছাৰায়ো 3টা উইকেট দখল কৰিবলৈ সক্ষম হয়। প্ৰথম অৱস্থাতে নুৱান থুছাৰাই ফিল চল্ট বিস্ফোৰক KKR-ৰ বিস্ফোৰক অপেনাৰ ফিল চল্ট সুনীল নাৰিনক বান্ধি ৰাখে। তাৰপিছত ক্ৰমান্বয়ে শ্ৰেয়াছ আয়াৰো আহে আৰু যায়। ৰিংকু সিঙেও ভাল প্ৰদৰ্শন আগবঢ়াব নোৱাৰিলে আৰু দুৰ্ভাগ্যজনকভাৱে আন্দ্ৰে ৰাছেলো ৰান আউট হয়। কিন্তু অলৰাউণ্ডাৰ ভেংকটেশ আয়াৰে সুন্দৰ প্ৰদৰ্শন আগবঢ়াই বহুদিনৰ মূৰত তেওঁৰ বেটত এটা সুন্দৰ নক আহে। ভেংকটেশ আয়াৰে 2 বলত 70 ৰান সংগ্ৰহ কৰে, য'ত আপোনাৰ 4টা 4 আৰু 3টা ছিক্সাৰ আছিলে। ভেংকটেশ আয়াৰৰ লগতে মনীষ পাণ্ডে ইম্পেক্ট চাব হিচাপত KKR-ৰ দলত কালি আছিলে। মনীষ পাণ্ডে আপোনাৰ গুৰুত্বপূৰ্ণ 42 ৰান সংগ্ৰহ কৰে। 42 ৰানৰ বাবে তেওঁ 31টা বল খৰচ কৰে, য'ত আপোনাৰ 2টা 4 আৰু 2টা ছিক্সাৰ আছিলে। উল্লেখ কৰিব লাগিব যে এইবাৰ IPL-ত মনীষ পাণ্ডেৰ এইখন প্ৰথম মেচ আছিলে। 169 ৰানত অল আউট হয় KKR। প্ৰথম অৱস্থাত মেচখন তেনেই সাধাৰণ যেন লাগিছিলে। ভবা হৈছিলে যে ৰোহিত শৰ্মাই যদি ক্ৰিজত অকণমান সময় অতিবাহিতও কৰে কালি, যিহেতু সময়ৰ তুলনাত T20 মেচৰ তুলনাত 169 লক্ষ্যটো সিমান ডাঙৰ লক্ষ্য নহয়, তেনেকৈয়ে ভবা হৈছিলে। কিন্তু সম্পূৰ্ণৰূপে পুনৰ ব্যৰ্থ হয় ৰোহিত শৰ্মাই কেৱল 12 বলত 11 ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়, য'ত এটা ছিক্সাৰ আছিলে। সুনীল নাৰিনৰ বলত মনীষ পাণ্ডেৰ হাতত কেচ দি পেভিলিয়নমুখী হয় ৰোহিত শৰ্মাৰ লগতে ঈশান কিষাণেও মিচেল ষ্টাৰ্কৰ বল্ড হৈ পেভিলিয়নমুখী হ'বলগীয়া হয়। ঈশান শৰ্মাই 7টা বলত 13 ৰান সংগ্ৰহ কৰিছিলে, য'ত এটা 4 আৰু এটা 6 আছিলে। তাৰপিছত নমনধীৰ আহে। নমনধীৰেও 11টা বলত 11 ৰান কৰে। যাদৱে অৱশ্যে কালি টিম ইণ্ডিয়াৰ অনুৰাগীসকলক নিৰাশ নকৰিলে। সূৰ্যকুমাৰ যাদৱে গুৰুত্বপূৰ্ণ 56 ৰানৰ এটা ইনিংছ খেলে, য'ত 35টা বলত, য'ত আছিলে আপোনাৰ 6টা 4 আৰু 2টা ছিক্সাৰ। কিন্তু পুনৰবাৰ ব্যৰ্থ হয় দলটোৰ কেপ্টেইন হাৰ্দিক পাণ্ডিয়া। ৰোহিত শৰ্মাৰ ফৰ্মে টিম ইণ্ডিয়াৰ অনুৰাগীক নিশ্চয়কৈ হতাশ কৰিব। হাৰ্দিক পাণ্ডিয়াই কেৱল 1 ৰান কৰিবলৈ সক্ষম হয়। KKR-ৰ দৃষ্টিকোণৰ পৰা চবতকে ডাঙৰ প্লাছ পইণ্টটো হৈছে এই বছৰ IPL-ৰ সবাতোকৈ দামী প্লেয়াৰ মিচেল ষ্টাৰ্কে কালি সুন্দৰ ক্ৰমলৈকে ঘূৰি আহে। মিচেল ষ্টাৰ্কে 33 ৰান খৰচ কৰি 4টাকৈ উইকেট দখল কৰে। 4টাকৈ মিচেল ষ্টাৰ্কে উইকেট দখল কৰে, যি নেকি অষ্ট্ৰেলিয়ান ক্ৰিকেটৰ বাবেও আশাৰ বতৰা। মেচখনত সুন্দৰ প্ৰদৰ্শনৰ বাবে ভেংকটেশ আয়াৰক প্লেয়াৰ অৱ দ্য মেচ হিচাপত ঘোষণা কৰা হয়।